2021 চনত চুৰি হৈছিল KTM RC বাইক 3 বছৰৰ অন্তত মালিকে ঘূৰাই পালে বাইকখন মৰমৰ বাইকখন ঘূৰাই পাই আবেগিক হৈ পৰিল গৰাকী নমস্কাৰ মই বহুত আজি হুকিয়ে মোৰ ল'ৰা বাইকখন মই আজি ঘূৰাই পাইছোঁ বহুত কষ্টৰে মই মানে গোটোৱা পইচাৰে সেইখিনি আজি ঘূৰাই পাইছোঁ কিন্তু কেনেকৈ ঘূৰাই পাবলৈ সক্ষম হ'ল বাইকখন 2021 চনৰ ডিচেম্বৰত ডিব্ৰুগড়ৰ পৰা চুৰি হৈছিল এইখন KTM RC বাইক আৰু তাৰ পিছৰ পৰাই বাইকখনৰ কোনো সুংসূত্ৰ লাভ কৰা নাছিল কিন্তু হঠাৎ OLXত দেখা পাই মৰমৰ বাইকখন অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ কাংকিমাং তাপাক নামৰ এজন যুৱকে বাইকখন বিক্ৰীৰ বাবে OLXত দিছিল বিজ্ঞাপন তাৰ পিছতে বাইকৰ গৰাকী সাজিয়া বেগম নামৰ মহিলাগৰাকীয়ে বাইকখন কিনাৰ বাবে যুৱকজনৰ সৈতে যোগাযোগ কৰে সকলো দৰদামৰ অন্তত বৃহস্পতিবাৰে অৰুণাচলৰ কাংকিমাং তাপাকা আৰু মিড্ৰিং লেক নামৰ দুই যুৱকে সীমান্তৱৰ্তী ৰুকচিনত KTM বাইকখন ডেলিভাৰী দিবলৈ আহে আৰু বীৰ লাচিত সেনাৰ সহযোগত তাতেই হাতেলতে ধৰে দুই যুৱকক আৰু উদ্ধাৰ কৰা হয় বাইকখন বৰ্তমান দুই যুৱক জোনাই আৰক্ষীৰ জিম্মা 3 বছৰৰ মূৰত বাইকখন ঘূৰাই পাই গৰাকীৰ মুখত বিৰিঙিল হাঁহি আগন্তুক দিনবোৰৰ দৰে আজিও বীৰ লাচিত সৈনিকৰ দ্বাৰা এটা খুব সুন্দৰভাৱে সফলতে আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ সফল হ'লোঁ সেই অভিযানটো হৈছিলে কি ডিব্ৰুগড় পল্টন বজাৰৰ নিবাসী তোমাৰ নামটো কি সাজিদা বেগম বাইদেৱে এখন KTM বাইক আজি 3 বছৰ আগতে হেৰাইছিলে যিখন বাইক তেওঁ বিচাৰি হাবাদু খাই আহিছিলে বিভিন্নজনৰ সহায় সহযোগ লৈছিলে সফলো আনিছিলে তাৰপিছত আমাক 3 দিনমানৰ আগতে তেওঁ আমাক এখন অভিযোগ দিলে যে আমাৰ বাইকখন হেৰাইছিলে আৰু তেওঁ এখন মানে খবৰো পাইছিলে বাইকখন অৰুণাচলত আছে থানাতো তেওঁ গৈছিলে থানাত আমিও গ'লোঁ আমাৰ যোৱাৰ পিছত আমি থানাৰ লগত কথা পাতিম বীৰ লাচিত লখিমপুৰ জিলাৰ সৈনিক তেখেত কি নাম দীপাঞ্জিত লাহন ধেমাজি জিলা ধেমাজি আৰু লখিমপুৰ জিলাৰ সৈনিকসকলে যথেষ্ট সহযোগ কৰি বাইকখন উদ্ধাৰ কৰাত সহায় কৰিলে আৰু বাইকখন আমি অসম অৰুণাচল সীমান্তৰ পৰা উদ্ধাৰ কৰি বৰ্তমান লখিমপুৰ জিলাৰ জোনাই আৰক্ষী থানাত চমজাই দিছোঁ জোনাইৰ পৰা টমাছ পেগুৰ ৰিপৰ্ট অসম লাইভ 24